হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এই ভিডিঅ'লৈ তোমালোকক মই আজি আমাৰ গৰমৰ দিনত কেনেকৈ বস্তুবোৰ খাব লাগে, খাদ্যবোৰ কেনেকুৱা খাব লাগে তাৰ বিষয়ে জনাওঁ। আমাৰ শৰীৰটো যদি ষ্ট্ৰং কৰি মানে ৰাখা তেতিয়াহ'লে কি বস্তু খালে আমাৰ বেমাৰৰ পৰা হাত সাৰিব পাৰি, কোনো মানে বেমাৰ নহয় গৰমৰ দিনত, তাৰ বিষয়ে অলপ জনাম। বন্ধু বান্ধৱীসকল ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু মই ভাল ভিডিঅ' এটা প্ৰচাৰ কৰি থাকিম। বৰ্তমান দিনত গৰমৰ দিনত মানুহে খাৱাৰ দোষত বেমাৰ হয়। আমাৰ দেহটো যদি আমি হিচাপমতে খাওঁ, বস্তুবোৰ কিছুমান বস্তু খাওঁ নাখাব লগা বস্তু খালেহে বেমাৰ হয়, খাব লগা বস্তু খালে আমাৰ কেতিয়াও বেমাৰ নহয়। সেয়েহে বন্ধু বান্ধৱীসকল আমি গৰমৰ দিনত কেনেকৈ খাব লাগে, কি বস্তু খাব লাগে তাৰ বিষয়ে অলপ মই সাধাৰণ আমাৰ অভিজ্ঞতা ফালৰ পৰা জনাম। আমি বৰ্তমান গৰমৰ দিনত বন্ধু বান্ধৱীসকল কেতিয়াও ঠাণ্ডা পানী, ফ্ৰিজৰ পানী খাব নালাগে, আৰু গৰমৰ পৰা আহি লগালগ মানে পানী খাব নালাগে, লগালগ ঠাণ্ডা পানী খাব নালাগে, নৰ্মেল পানী খাব লাগে। কমচে কম 10-15 মিনিট ৰিলেক্স হৈ খাব লাগে পানী। আৰু গৰমৰ দিনত ৰাতিপুৱা উঠি পানী খাব লাগে বহুত, 1 লিটাৰ যিমান পাৰোঁ 1 লিটাৰ ৰাতিপুৱা উঠি সদায় খালী পেটত ৰাতিপুৱা উঠি পেচাব নকৰাৰ আগতেই খাব লাগে। তাৰপিছত আৰু মানে পানী যিমান পৰা সিমান নৰ্মেল পানী গৰমত খাব লাগে। আৰু নেমু পানী খাব লাগে বৰ্তমান গৰমৰ দিনত। নিমখ ঢালা চেনি ঢালিব নালাগে, এইটো অপকাৰহে হ'ব, উপকাৰ নহ'ব। সেয়েহে নিমখ ঢালিহে নেমু পানী খাব লাগে। আৰু বন্ধু বান্ধৱীসকল কুঁহিয়াৰৰ ৰস খাব লাগে গৰমৰ দিনত, তাতে কোনো নেমু টেঙা ঢালিব নালাগে। কিছুমানে নিমখ ঢালে, সেইবিলাক ঢালিব লাগে, নৰ্মেলি খাব লাগে। তাৰ ফলত বহুত মানে কিছুমান হয়, সেয়েহে বেমাৰ হ'ব পাৰে, মানে ৰিয়েকশ্যন কৰিব পাৰে। সেয়েহে যেনেকুৱা কুঁহিয়াৰ ৰস কিছুমানে বৰ্তমান দেখোঁ তাতে নেমু টেঙাও ঢালি দিয়ে, নিমখ ঢালি দিয়ে, সেইবোৰ কৰিব নালাগে। নৰ্মেলি খাব লাগে, ডাইৰেক্ট মানে কুঁহিয়াৰ ৰসে খাব লাগে। যেনেকৈ কিছুমানে নেমু টেঙাত চেনি ঢালি খায়, ঠিক সেইটো বেয়া। মানে আজি বৰ্তমান আমাৰ গৰমৰ দিনত নানা ধৰণৰ ক'ল্ড ড্ৰিংকছ, কোকা-ক'লা, মজা, থাম, নানা ধৰণৰ পোৱা যায়, সেইবোৰ খাব নালাগে। কিয়নো ভাল ফেক্টৰী আজিকালি মানে বিশ্বাস কৰিব নোৱাৰি, ফেক্টৰীবোৰ যেনে তেনে বনাই দিয়ে। সেয়ে আৰু সেই ঠাণ্ডা বস্তুটো খাব নালাগে, খালেও নৰ্মেল খাব লাগে। পানীবোৰ খালে দোকানত নৰ্মেলি খাব লাগে, ফ্ৰিজৰ খাব নালাগে। কিয়নো ঠাণ্ডা খালে ভিতৰত গৰমৰ দেহাত ঠাণ্ডা খালে মানে বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। মানে মেচিনটো মানে এটা আমাৰ দেহাটো হ'ল এটা মেচিন, মানে অন্যায় হৈ যায়। ডাইৰেক্ট ঠাণ্ডা পানী খালে মানে ভিতৰত মানে বেমাৰৰ হোৱাৰ সম্ভাৱনা হৈ যায়, দেহাটো বেয়া লাগি থাকে। সেইটো আমাৰ অনুভৱ, সেইটো আমি অভিজ্ঞতা ফালৰ পৰা কৈছোঁ। সেয়ে বন্ধু বান্ধৱীসকল নিয়মীয়াকৈ চলিলে আমাৰ দেহাত কেতিয়াও মানে বেমাৰ নহয়। আমাৰ দেহা এটা ইঞ্জিনৰ দৰে, যেনেকৈ আমি গাড়ীবোৰ হিচাপমতে চলালে, হিচাপমতে স্পীড গ'লে, হিচাপমতে মানে ছাৰ্ভিচিং কৰিলে কোনো গাড়ীৰ হিচাপ সিমানেই চলিব, হিচাপমতে ভালকৈ থাকিব। ঠিক তেনেকুৱা বন্ধু বান্ধৱ আমাৰ দেহাটো যদি আমি হিচাপমতে খাওঁ, মানে তেতিয়াহ'লে আমাৰ মানে কোনো বেমাৰে আগুৰি নধৰিব, মানে জীৱনত বা শৰীৰত অশান্তি বেমাৰৰ পৰা নাপাব। মানে ডাক্তৰৰ যাই থাকোঁ, মেডিকেলত যাব নালাগিব। সেয়েহে বন্ধু বান্ধৱীসকল আমি হিচাপমতে খাব লাগিব। গৰম বস্তু, মাছ মাংসবোৰ, কণীবোৰ বেছি খাব নালাগিব, হিচাপমতে খাব লাগিব, কম পৰিমাণে। তেতিয়াহ'লে আমি গৰমৰ দিনত বেমাৰৰ পৰা হাত সাৰিব পাৰিম। ধন্যবাদ, নমস্কাৰ।